সত্য রজতম গুণ আর সমগ্র শক্তির আধার সম্ভূতা সেই মহাশক্তি স্বরূপিণী দেবীর কথা। তেওঁৰ মাহাত্ম্য, তেওঁৰ আৰাধনা, তেওঁৰ পৰা জয় সম্পদ আৰু কাম্য বস্তু লভিব পৰাৰ উপায় হল চণ্ডীৰ বিষয়বস্তু। শক্তি স্বৰূপিণী মহাদেৱীক সন্তুষ্ট কৰি ৰজাসুৰথে পাৰে অক্ষয় সম্পদ, সমাধি বৈশ্যই পাৰে মুখ্য। মহাশক্তিৰ আবিৰ্ভাৱত দেৱতাসকল আৰু বিশ্ব চৰাচৰ হল ত্ৰাসমুক্ত। তাৰেই কাহিনী আৰু মাহাত্ম্য বৰ্ণিত হৈছে চণ্ডী গ্ৰন্থত। একানত মহাভাৰত পাঠৰ অন্তত দুৰ্বুদ্ধ কিছু জ্ঞানৰ সন্ধান বিচাৰি ব্যাসদেৱৰ ওচৰ চাপিল তেওঁৰ প্ৰিয় শিষ্য জয়মিনী। গুৰুৰ নিৰ্দেশানুক্ৰমে জয়মিনী বিন্ধ্য পৰ্বত নিবাসী 4 মুনিপুত্ৰৰ সমীপৱৰ্তী হল। তেওঁলোকে জয়মিনীক সৃষ্টি, স্থিতি, প্ৰলয় আদি বিষয়ে বিভিন্ন জ্ঞান দিয়াৰ পাছত দেৱীৰ মাহাত্ম্য কীৰ্তন কৰে। সৰ্বপ্ৰথমে এই দেৱী মাহাত্ম্য মেধা নামৰ মুনিয়ে ৰজা সুৰথ আৰু বৈশ্য সমাধিৰ আগত বৰ্ণনা কৰে। এই কাহিনী পাছত মাৰ্কণ্ডেয় মুনিয়ে শিষ্য ভাগৰীৰ আগত ব্যক্ত কৰে। এয়া দেৱী প্ৰশস্তি ধ্বনিত হৈ উঠিছে মাৰ্কণ্ডেয় মুনিকৃত অৰ্গলা স্তোত্ৰৰ মাজেৰে। जयंती मंगलाकाली भद्रकाली कपालिनी दुर्गा महिषासुरनिर्नाशि भक्तानां सुखदे नमः। श्रद्धा सदाम्बिके
हिमाचल सुतानाथ संस्तुते परमेश्वरी সংখ্যার জগজ্জননী দেবী মহামায়ারই মূর্তি বিভিন্ন সময়ত বিভিন্ন রূপে আবির্ভূতা হই মহামাতৃ দেবতার নরকুলক নানা দুঃখ বিপদর পৰা চিরকাল রক্ষা করি আহিছে। মহাপ্রলয় সমগ্র জগৎ থেকে মাথুন মহাসমুদ্র যোগমায়ার প্রভাবত ভগবান বিষ্ণু সমগ্র সরাসর নিজ দেহত বিলীন কৰি অনন্তৰাগৰ ওপৰত গভীৰ নিদ্ৰাত নিমগ্ন। তেওঁৰ নাভিলিংগতায় পাপদুম ফুলত জন্ম হল জগৎ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ। এই সময়তে বিষ্ণুৰ কৰ্ণমলৰ পৰা জন্ম লাভ কৰিলে দুই অসুৰ মধুবৰ কৈতৱে। অসুৰ উত্তত হল প্ৰজাপতি ব্ৰহ্ম বিনাশৰ বাবে, নিৰুপায় হল ব্ৰহ্মা। দেহ ত্যাগ কৰি পুনৰ বিষ্ণু প্ৰবৃত কৰি তুলিবলৈ ব্ৰহ্মাই আৰম্ভ কৰিলে মহামায়াৰ স্তৱগীত। स्वहात्मं स्वधात्मं हि वसत्कारः स्वरात्मिका क्षुधात्मक्षरे नित्यत्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्या यानूर्चार्य विशेषतः त्वमेव सात्वं सावित्री त्वं देवी जननी परा त्वयैव धार्यते सर्वं त्वयैतत्सिद्ध्यते जगत् त्वयैतत्पाल्यते देवी त्वमर्चन्ते च सर्वदा। विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने तथा संहृतिरूपान् च जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवती महादेवी महासुरी प्रकृतिस्तञ्च सर्वस्य गुणत्रय विभाविनी कालरात्रिः महारात्रिः मोहरात्रिश्च दारुणा त्वं श्री त्वमीश्वरी त्वं धीस्त्वं बोधिर्बोधलक्षणा लज्जा पुष्टि तथा तुष्टि त्वं शान्ति शान्तिरेव च। खर्गिनी शूलिनी घोरा गदिनी चक्रिनी तथा शंखिनी चापिनी बाणभूषण विपरिघायुधा सम्मा सम्मतराशेष सम्यभ्यस्तति सुंदरी परापरानां परमात्मेव परमेश्वरी यच्च किंचित् क्वचित् वस्तु सद्सदाखिलात्मिके तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा। अयात्तया जगत्स्रष्टा जगत्पातात्तियो जगत् सोऽपि निद्रावसन्नीतः तस्मां स्तोतुमिहेश्वरः। विष्णुः शरीरग्रहणमहिमीशानेव च कारितास्ते यतो हतस्तां कस्तोतों शक्तिमान् भवेत् सात्तमित्थं प्रभावैश्वै उदारै देवी संस्तुता मोहयैतो दुराधर्षावसुरो मधुकैतवो प्रबोधन् स जगत्स्वामिनी यतामच्युतो लघो बोधश्च क्रियतामश्च हन्तुमेतो महासुरो। ব্ৰহ্মাৰ স্তুতিত সন্তুষ্ট হৈ দেৱী যোগনিদ্ৰাই বিষ্ণুৰ শৰীৰ ত্যাগ কৰিলে।
বিষ্ণু জাগ্রত হয়ে দেখিলে মহাপরাক্রমী দৈত্যদ্বয় মধু আৰু কৈতনে ব্ৰহ্মাক গ্ৰাস কৰিবলৈ ধাৱমান হৈছে। তেওঁ তৎক্ষণাতে সিহঁতক আক্ৰমণ কৰিলে। ৫০০ বৰ্ষ যুদ্ধ চলিল। শংখ চক্ৰ গদাধাৰী ভগৱান বিষ্ণুৱে দুয়োকে নিজ ৰূপলৈ টানি আনি চক্ৰেৰে দুয়োৰে শিৰচ্ছেদ কৰিলে। এইদৰে প্ৰলয় কালত ব্ৰহ্মাৰ স্তুতিত সন্তুষ্ট হৈ দেৱী মহামায়া আবিৰ্ভূত হৈ অসুৰ নিধন কৰি পৃথিৱীত শান্তি স্থাপন কৰিছে। পুনৰবাৰ দেৱীৰ আবিৰ্ভাৱ হৈছিল। মহাপ্ৰতাপী মহিষাসুৰক নিধন কৰি ইন্দ্ৰাদি দেৱতাসকলক স্বৰ্গ ৰাজ্যত পুনৰ প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে পুৰাকালত প্ৰবল পৰাক্ৰান্ত মহিষাসুৰৰ লগত শতবৰ্ষ যুদ্ধত অমৰাজীৱ ইন্দ্ৰক আদি কৰি দেৱতাসকল পৰাভূত হল। অসুৰৰ অত্যাচাৰত জৰ্জৰিত ত্ৰস্ত অতিষ্ঠ দেৱতাসকলে পদ্মজনী স্বয়ম্ভু ব্ৰহ্মাক আগত লৈ তেওঁলোকৰ পৰাজয়ৰ আৰু মহিষাসুৰৰ অত্যাচাৰৰ কাহিনী ভগৱান বিষ্ণু আৰু ফুলপানী শিৱৰ ওচৰত নিবেদন কৰিলে। দেৱতাসকলৰ দুখবাৰ্তা শুনি মহাদেৱ আৰু বিষ্ণু দুই ক্ৰোধত কম্পমান হল। মুখমণ্ডল ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। লগে লগে তেওঁলোকৰ মুখৰ পৰা প্ৰচণ্ডতাই শক্তি নিৰ্গত হবলৈ ধৰিলে। ইন্দ্ৰাদি দেৱতাসকলৰ শৰীৰৰ পৰা তেজ ৰাশি নিঃসৃত হল। দেৱতাসকলৰ শৰীৰৰ পৰা উৎপন্ন হোৱা সেই অনুপম তেজ ৰাশি ক্ৰমে ক্ৰমে স্বৰ্গ মৰ্ত্তৰ সকল ব্যাপী একত্ৰে মিলিত হৈ পৰিণত হল অপূৰ্ব উজ্জ্বল দীপ্তিময়ী এক নারী মূর্তি। ষণ্মদেवानां वचांसि मधुसूदनः चकार कोपं शम्भुश्च भ्रिकुटिकुटिलाननो ततो हति कोपपूर्णश्च चक्रिणो बदनात् ततः निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाञ्चैव देवानां शक्रादीनां शरीरतः निर्गतं सुमहत्तेज तच्चैकं समगाच्छत। अतीव तेजसः स्फुटं ज्वलन्तमिव पर्वतं ददृशुस्ते सुराः तत्र जलव्याप्ते दिगन्तरम् अतुलं तत्र तत्तेज सर्वदेव शरीरजं विकस्तं ददभुन्नानि दत्तलोकाशयन्ति प्रतिজন দেৱতাৰ তেজ শক্তিৰে গঠিত হল সেই নাৰীৰ একো একোটি অংগ। মহাদেৱৰ তেজেৰে সৃষ্টি হল তেওঁৰ মুখমণ্ডল, যমৰ তেজেৰে কেশ, বিষ্ণুৰ তেজেৰে হল দশবাহু, চন্দ্ৰৰ তেজেৰে স্তন যুগল, ইন্দ্ৰৰ তেজেৰে মধ্যদেশ, বৰুণৰ তেজেৰে জংঘা আৰু উৰু, পৃথিৱীৰ তেজেৰে হল নিতম্ব, ব্ৰহ্মাৰ তেজেৰে সৃষ্টি হল দেৱীৰ পদ যুগল, সূৰ্যৰ তেজেৰে ভৰিৰ আঙুলি, বসুগুণৰ তেজেৰে হাতৰ আঙুলি, কুবেৰৰ তেজেৰে হল নাসিকা, প্ৰজাপতিৰ তেজেৰে দন্ত ৰাশি আৰু অগ্নিৰ তেজেৰে উৎপন্ন হল ত্ৰিনয়ন, দুই সন্ধ্যাৰ তেজেৰে হল ভূযুগল, বায়ুৰ তেজেৰে দুই কৰ্ণ আৰু অন্যান্য দেৱতাসকলৰ তেজেৰে সৃষ্টি হল আদ্য শক্তি স্বৰূপিণী অসামান্য সেই দুৰ্গা মূৰ্তি। तेजस्तेन जायत तन्मुखं यामेन च भवन् केशा बाहवो विष्णुतेजसा सौम्यस्तमयो युग्मं मध्यं चन्द्रेण चाभवत् वारुणेन च जम्भोरु नितम्बत्तेजसा भुवत् ब्रह्मणस्तेजसा पादो तदङ्गुल्यो अर्कतेजसा वसूनाञ्च कराङ्गुल्य कौबेरेण च नासिका तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनत्रितयं यज्ञे तथा पावक तेजसा वोचः सन्धयो तेज श्रवणावलिः
नीलस्य च अन्यशां चैव देवानां सम्भवस्ते यथा शिवा ततस्तमस्य देवानां तेजोराशि समुद्भवान् तान् विलोक्य मुदन् प्राप अमरा महिषा সমস্ত দেবতা সকলে দেবী দুর্গাক রণসাজে সজ্জিত করে তুলিলে। প্রতিজন দেবতায় নিজ নিজ অস্ত্র করা আরো এক অস্ত্র সৃষ্টি করে দেবীকে প্রদান করিলে। অপূর্ব জ্যোতির্ময়ী দেবীর সৌন্দর্য উদ্ভাস উঠিল ত্রিভুবন। शूलं शूलादि निष्कृष्य ददौ तस्यै पिनाकद्भिः चक्रं च दत्तवान् कृष्ण समुत्पाद्य स्वचक्रतः शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः मारुतु दत्तवान् चापं बाणपूर्णतथेषुधि वज्रमिन्द्रः समुत्पाद्य कुलिशादमलाधिपः ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजा कालदण्डार्यमो दण्डं पाशं चाम्बुपतिर्ददौ प्रजापति चाक्षमालां ददौ ब्रह्माकमण्डलं समस्तरोमकूपेषु नीजरस्मिन् दिवाकरः कालः च दत्तवान् खड्गं तस्याः चर्मस्य निर्मलं क्षीरोदच्चामलं हारमजरे शतथाम्बरे चूडामणि तथा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वत् नैवेयकं अनुत्तमम् अङ्गूर्यकररत्नानि समस्तास्तङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुं चाति निर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यन् षडङ्शनम् अम्लानपङ्कजं मालान् शिरस्सूरसि चापरम् अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् भीमबाणवाहनं सिंहं रत्नानि विविधानि च ददावशून्नं सुरया पानपात्रं धनाधिपः शेषं च सर्वनागेषु महामुनिविभूषितम् नागहारं ददौ तस्यै धत्तेयः पृथिवीम् इमाम् अन्नैः अपीशुरैः देवी भूषणैः आयुधैः तथा सन्मानिता ननादुच्चैः सात्तहासं নানা বস্ত্র অলঙ্কার আর অস্ত্র হস্ত্রের সুসজ্জিতা হয়ে দেবী আত্মহস্য করে ঘনঘোর গর্জন করে। এই ভীষণ শব্দখনি প্রধানমত্ত মহিষা করে লক্ষ লক্ষ সেনা লই শব্দর প্রতি হবেগে ধাবিত করি। মহিষা করে দেখিলে পরমা সুন্দরী মহা তেজস্বিনী এক দেবী মূর্তি, যার হরিহর কান্তিরে সত্য মত্ত পাতাল পরিবর্ত হইতে, যার পদভরত নত হয়েছে ধরিত্রী, যার হীরর মুকুটে স্পর্শ করছে আকাশ, ধনুর টঙ্কার যার আলোড়িত হয়েছে ত্রিভুবন, সহস্রবাহু যার আস্বাদন করছে চতুর্দিক। স্তম্ভিত হইলেন রাহুল, কিন্তু পর মুহূর্ততে অপুর খেলায় প্রবল বিক্রমের দেবীকে আক্রমণ করলে। দেবী আর অপুর তুমুল যুদ্ধ আরম্ভ করল। যুদ্ধ দহুরর পতন অনিবার্য ভাবি দেবতা সকলে আনন্দ পুষ্প বৃষ্টি করিবলেই ধরিলে। एवं संश्यमाने तु स्वसैन्यमहिषासुरः माहिषेन स्वरूपेण त्रासयामास तान् गणान् काञ्चित् तुण्डप्रहारेण सुरक्षित्वै तथा परान् लाङ्गुलतारिताक्षानान् शृङ्गाभ्यान् च विदारितान् वेगेन काञ्चित् अपरान्नादेन भ्रमणेन च निःश्वासपवनेन अन्यान् पातयामास भूतले निपात्य प्रमथानीकम् अभ्यधापत्सुहसुरः सिंहं हन्तुं महादेव्यः कोपं चक्रे ततुहंबिका सोऽपि कोपान् महावीर्यः खुरक्षुन्न महीतलः सिंगाभ्यां पर्वतानुच्चान् चिक्षेपशननाद च वेगभ्रमण विक्षुन्ना महीतस्य बहिर्यत लाङ्गुलेन हतच्चापि प्लावयामास सर्वतः भूतशृङ्ग विभिन्नः च खण्ड खण्डं ययुर्घनः श्वासानिलस्ता शतसो निपितुर्नभसोऽचलः इति क्रोधसमधमातम् आपतन्तं महासुरं दिष्टातदण्डिका कूपं तद्वधाय तदा करोत् सा क्षिप्ता तस्य वै पाशं तं बबन्ध महासुरं तत्याजमाहिषं रूपं सोऽपि बद्धुमहाम्निधे
ततः सिंहो हववत् सद्यो यावत् शम्बिकाशिरः छिन्नति तावत् पुरुषः खर्गपाणि अदृश्यत ततः एवासु पुरुषं देवी चिच्छेदसायकै तं खर्गचर्मणा साधं ततः सोऽहमन्महागजः करेण च महासिंहं तं सकर्ज जगर्ज च कर्षजस्तु करं देवी खर्गेण निरतिं ततः ततो महासुरभूयुमाहिषं वपुरास्थितः तथैव क्षोभयामास त्रैलोक्यं सचराचरं ततः शुद्धा जगन्माता चण्डिका पानमुत्तमं पपौ पुनः पुनः चैव जहासारुणलोचना ननद्दचासुरस्रोऽपि बलवीर्यमनुद्गतः विषानभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् सा च तान् प्रहितांस्तेन चुन्नयन्ति सरोत्करै उवाच तं मधुद्धूत मुखरागाकुलाक्षरम् इत्युवाच गर्ज गर्ज घनं मूढमधु यावत् विबन्नहं मया चै हते हत्कृत्व गर्जिष्यन्त्यासु देवताः ऋषिरुवाच एवमुक्ता समुत्पद्य सारुधातं महासुरं पादिना त्र्यम्बकन्थे सुलिनैन मतारयत् ततः सोऽपि पदक्रन्तया नीजमुखान्ततः अर्धनिष्कान्तये वाति दिव्या वीर्येण संवृतः अर्धनिष्कान्तये वासौ युध्यमानो महासुरः तया महाशिना दिव्या शिरः चित्ता निपातितः। সেনাপতি সকলের মৃত্যু আর ক্রমান্বয়ে ধ্বংস হয়ে যা বলে ধরা বিরাট সৈন্যবাহিনী দেখি বিক্ষন্ত্রস্ত হয়ে পড়ে মহিষুর ধারণ করে আক্রমণ করলে দেবীর সৈন্যবাহিনী প্রমথ সকল বিপাক করে প্রবল বেগের মহিষ ধাবিত হল দেবীর সিংহর প্রতি তার পাশের মহিষ দুটি অপুর দেবী বাঁধি ফেললে মায়াবী ওপরে লগে লগে মহিষ ত্যাগ করে ধারণ করলে সিংহর দেবী সেই সিংহর মস্তক শীত করার কি পরিণত হল ভক্ত মারিয়াম পুরুষ পানের দেবী নিহত করলে সেই পুরুষ লগে লগে উপরে রূপ ধারণ করলে হস্তি দেবী ভক্তের হাতির উপর দ্বিখণ্ডিত করলে এবার উপরে পুনঃ মহিষ রূপ ধারণ করি বিশ্ব সরাসর সমন্বিত সর্বমস্তাল প্রকম্পিত করি তর্জন করে দেবী দুর্গায় একে যাকে অপুরের কাঁধা দুটি তার বুকুলে তেল নিক্ষেপ করলে হরির তাপস মুখের আরু এক অকুল অস্ত্র নিষ্ক্রান্ত হওয়া অবস্থাতেই বিশাল ভক্তের দেবী তার মুন্ড পাঠ করি বৈশাখুলার পতন দেখে হাহাকার সৃষ্টি হল অপুর সৈন্যবাহিনীর মাঝত দেবীর কুপদৃষ্টির সমুখ দৃষ্টিবন মারিকে হত্যা তিনি পলাবলে ধরলেন অন্য হাতে ত্রাসমুক্ত দেবতা সকলে আনন্দ আপ্লুত হয়ে আরম্ভ করলেন স্তবস্তুতিরে দেবী দুর্গার মঙ্গলারতি। लोकत्रयः फलदा
स्वनेन नः पाहि चाप जामि स्वनेन न रक्ष प्रतीचाञ्च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरसानि प्रत्येश्वरी खड्गशूलगदादीनि यानि चास्तानि तेऽहं दिगे करपल्लवसङ्गीनि तैरथानि रक्ष सर्वतः तैरथानि रक्ष पुरा शुम्भनिशुम्भाभ्यां शुराभ्यां शचीपतेः त्रैलोक्यं यज्ञभागाश्च हरिता मदबलाश्रया तावेव शूर्यतां तद्बद्धिकारं तथैन्दवं कौवेरमथयाम्यं च चक्रातिवरुणिश्च च तावेव पवनर्धिं च चक्रतुर्वह्निकर्म च ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिता हृताधिकारा स्त्रीदशास्ताभ्यां शर्वे निराकृता महासुराभ्यां तां देवीं संस्मरन्त पराजितां तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलः भवतां नाशयिष्यामि तत्क्षणात् परमापदः इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरं जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुभुः। অসুৰৰ অত্যাচাৰত ইন্দ্ৰাদি স্বৰ্গৰ দেৱতাসকল চিৰত্ৰস্ত অতিষ্ঠ আৰু জৰ্জৰিত। এইবাৰ অত্যাচাৰ আৰম্ভ কৰিলে মহাবলশালী দৈত্যদ্বয় শুম্ভ আৰু নিশুম্ভই। প্ৰবল পৰাক্ৰান্ত এই দুই দৈত্যই গৰ্ব আৰু বলেৰে ইন্দ্ৰ প্ৰভৃতি দেৱতাসকলৰ সকলো অধিকাৰ আৰু যজ্ঞৰ ভাগ কাঢ়ি লৈ স্বৰ্গৰ পৰা তেওঁলোকক বিতাড়িত কৰিলে। দেৱতাসকলে দেৱী বিষ্ণু মাৰাৰ পূৰ্বৰ প্ৰতিশ্ৰুতি স্মৰণ কৰি হিমালয়লৈ গৈ বিভিন্ন নামেৰে দেৱীৰ স্তব আৰু প্ৰণাম কৰিবলৈ ধৰিলে। नमो देव्यै महादेव्यै शिवायै सततं नमः नमः प्रकृत्यै भद्रायै नियता प्रणता स्मतम् रुद्रायै नमो नित्यायै गौर्यै धात्रै नमो नमः ज्योत्स्नायै चन्द्ररूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणता विद्धै सिद्धै कुर्मो नमो नमः नैऋत्यै भूभृता लक्ष्मै शर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यातै तथैव कृष्णायै मुरायै सततं नमः अतिसौम्यातिरुद्रायै नतस्तस्यै नमो नमः नमः जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः। या देवी सर्वभूतेषु विष्णुमानेति संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु विद्यारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु आरूपेण
দেৱতাসকলে এইদৰে স্তৱ গাই থাকোঁতেই দেৱী পাৰ্বতী গংগাত স্নান কৰিবলৈ আহিল। ভুৱন মোহিনী ৰূপধাৰিণী পাৰ্বতীয়ে দেৱগণক সুধিলে, আপোনালোকে কাৰ স্তৱ গাইছে? কিন্তু দেৱীৰ মুখনিসৃত বাক্য শেষ নহওঁতেই তেওঁৰ শৰীৰ কোষৰ পৰা উৎপন্ন হল দেৱী কৌশিকী। কলে, শুম্ভ নিশুম্ভৰ দ্বাৰা পৰাজিত আৰু স্বৰ্গচ্যুত দেৱতাসকলে মোৰেই স্তৱ গাইছে। দেৱী কৌশিকীৰ অপৰূপ ৰূপলাৱণ্য অৱলোকন কৰি অসুৰ সেনাপতি চন্দ্ৰ আৰু মুণ্ড বিমুগ্ধ হল। তেওঁলোকে দৈত্যৰাজ শুম্ভৰ আগত দেৱীৰ ৰূপৰ বৰ্ণনা দি লক্ষীস্বৰূপাই এই দেৱীৰ পানী গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে। চন্দ্ৰমুণ্ডৰ কথা শুনি অসুৰাধিপতি শুম্ভই সুগ্ৰীৱ নামৰ মহাসুৰক দূতৰূপে দেৱীৰ ওচৰলৈ প্ৰেৰণ কৰিলে। সুগ্ৰীৱে দেৱীৰ আগত শুম্ভাসুৰৰ শৌৰ্য, বীৰ্য, ঐশ্বৰ্য, বিভূতি আৰু ক্ষমতাৰ বৰ্ণনা দি তেওঁক স্বামী বৰণ কৰিবলৈ কলে। দূতৰ কথা শুনি জগতধাৰিণী দেৱীয়ে গম্ভীৰভাৱে ঈষৎহাস্য কৰি কলে, হে দূত, মই পূৰ্বতেই প্ৰতিজ্ঞাবদ্ধা। যিজনে মোক যুদ্ধত পৰাজিত কৰি মোৰ দৰ্প শূন্য কৰিব, যিজন জগতত মোৰ সমকক্ষ বুলি প্ৰতিপন্ন হব, তেওঁকেই মই স্বামী বুলি বৰণ কৰিম। গতিকে মহাবীৰ শুম্ভবাণী শুম্ভই মোক যুদ্ধত পৰাজিত কৰি পত্নীৰূপে গ্ৰহণ কৰক। বিলম্বৰ কি প্ৰয়োজন? इत्याकरेण वचो देवः सदुतो हर्षपूरितः समाचष्ट समागम दत्तराजाय विस्तरात् तस्य दूतस्य तद्वाक्यम् आकरेणासुररात् ततः सक्रुधः प्राह दत्तानम् अधिपं धूम्रलोचनम्। हे धूम्रलोचनाशु त्वं स्वसन्न परिवारितः तामानय बलात् दुस्तं केशापर्षणभिः भला। দূতৰ মুখে দেৱীৰ প্ৰত্যুত্তৰ শুনি অসুৰাজ শুম্ভ ভীষণ ক্ৰুদ্ধ হৈ বিৰাট সৈন্য বাহিনী সহ সেনাপতি ধূম্ৰলোচনক পঠিয়ালে কেশ আকৰ্ষণ কৰি দেৱীক ধৰি আনিবলৈ। কিন্তু দেৱীৰ এটি বাথুন সংকাৰত ধূম্ৰলোচন ভস্মীভূত হল। ধূম্ৰলোচনৰ মৃত্যু বাতৰি পাই দৈত্যপতি শুম্ভ ক্ৰোধত কম্পমান হৈ এইবাৰ তেওঁৰ মহাবলশালী দৈত্য সেনাপতিদ্বয় চন্দ্ৰৰ মুণ্ডক আদেশ কৰিলে দেৱীৰ লগত যুদ্ধ কৰিবলৈ। হিমালয় পৰ্বতৰ স্বৰ্ণময় সুৰাতাসীন দেৱী অম্বিকাই অত্যন্ত তমগুণ বিশিষ্ট চন্দ্ৰমুণ্ড আদি অসুৰক দেখি তামসিক ভাৱ গ্ৰহণ কৰি সিহঁতক বধ কৰিবলৈ উদ্যত হল। তেওঁৰ ভ্ৰুকুটিৰ পৰা উৎপন্ন হল এগৰাকী অতি ভীষণাকৃত দেৱী। গাৰ বৰণ যাৰ কিচকিচিয়া কোলা, কণ্ঠত যাৰ মুণ্ডমালা, পৰিধানত বাঘৰ ছাল, লকলককৈ মেলি থকা জিভা, গোটৰগত ৰক্তবৰ্ণ চকু। সেই ভয়ংকৰ দেৱী কালিকাই কেৱল অসুৰ সন্মুখে নহয়, সিহঁতৰ দ্বাৰা নিক্ষিপ্ত অস্ত্ৰবোৰো গিলি গিলি খাবলৈ ধৰিলে। চন্দ্ৰমুণ্ড দুই অসুৰৰ মুণ্ড ছেদন কৰি কৌশিকীক উপহাৰ দিলে। এইবাৰ সমগ্ৰ অসুৰ সৈন্য সমাৱেশ কৰি যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হল মহাপ্ৰতাপশালী মহাকায় অসুৰাধিপতি শুম্ভ আৰু তেওঁৰ ভাতৃ নিশুম্ভ। অসুৰৰ বিনাশ আৰু দেৱতাসকলৰ মংগলৰ অৰ্থে ব্ৰহ্মা, বিষ্ণু, শিৱ, কাৰ্তিক, ইন্দ্ৰ আদি দেৱতাসকলৰ শৰীৰৰ পৰা তেওঁলোকৰ শক্তিস্বৰূপিণী দেৱী মূৰ্তিসকল নিৰ্গত হৈ সহায় কৰিবলৈ আহিল দেৱী চণ্ডিকা। এই দেৱী শক্তিৰ লগত আহিল স্বয়ং মহাদেৱ। देवस्य यद्रूपं यथा भूषणवाहनम् तद्वदेव हि तच्छक्तिः असुरान् युद्धमाययो। हंसयुक्त विमानाग्रे साक्षसूत्रकमण्डलुः आयाता ब्रह्मणशक्तिः ब्रह्मानीशाभिधीयते। माहेश्वरी दिशारूढा त्रिशूलवरधारिणी महाहिबलया प्राप्ता चन्द्ररेखा विभूषणा। कौमारी शक्तिहस्ता च मयूरबलवाहना युद्धं मध्याययो दत्ता अम्बिका गृहरूपिणी। तथैव वैष्णवी शक्ति गरुडोपरि संस्थिता शङ्खचक्र गदा शाङ्ग खड्गहस्ता
चाप्युपाययो यज्ञवारामकुलं रूपं या बिभ्रतो हरे शक्ति साप्याययो तत्र वाराहिं बिभ्रति तनुम् नारसिंही निसिंहश्च बिभ्रति सदृशं वपु प्राप्ता तत्र शताक्षेप क्षिप्तनक्षत्र संहतिः वल्लहस्ता तथैवन्द्री गजराजोपरि स्थिता प्राप्ता सहस्रनयना यथा शक्र तथैव सा ततः परिवृतस्ताभिः ईशानो देवशक्तिभिः हन्नतामसुरां शीघ्रं मम प्रीत्याह चण्डिकाम् ततो देवी शरीरातो विनिष्क्रान्तातिभीषणा चण्डिका सती पशुग्रा शिवा शतनिनादिनी सादाहधूम्रजटिलम् ईशानम् अपराजिता दुतत्वं गच्छ भगवन् पार्श्वं शुम्भ निशुम्भयो। ইয়াৰ পাছত দেৱীৰ শৰীৰৰ পৰা আৰু এগৰাকী ভীষণ মূৰ্তি দেৱী শক্তিৰ আবিৰ্ভাৱ হল। তেওঁ হল অপৰাজিতা শিৱদূতী। দেৱী শিৱদূতীক উদ্ধত অসুৰবোৰে আক্ৰমণ কৰিবলৈ দৌৰি আহিল, কিন্তু দেৱী শক্তিৰ হাতত সিহঁত সমূলঞ্চে ধ্বংস হল। এইবাৰ আহিল ৰক্তবীজ, যাৰ এটোপাল তেজ মাটিত পৰাৰ লগে লগে জন্ম হয় হাজাৰ বিজাৰ অসুৰৰ। দেৱী চণ্ডিকাৰ আদেশত দেৱী চামুণ্ডাই সকলো অসুৰকে গ্ৰাস কৰিলে। দেৱী চণ্ডিকাই ৰক্তবীজক খড়গেৰে আঘাত কৰাত চামুণ্ডাই ৰক্তবীজৰ ৰক্তপান কৰি নিঃশেষ কৰি পেলালে। ৰক্তবীজৰ মৃত্যুত দেৱতাসকলে হৰ্ষত ধ্বনি কৰিলে। রক্তবীজ বধার পিছত কুম্ভার নিশুম্ভই ভীষণ ক্রোধ আর বিক্রমে দেবীর লগত যুদ্ধ করলে। দেবীর কুলর আঘাতত নিশুম্ভর বক্ষ বিদীর্ণ হল। নিশুম্ভর বক্ষত উৎপন্ন হওয়া আর তাও সুরক দেবী খড়্গাঘাতের ধারাশায়ী করলে। সহস্রবাহু নিশুম্ভ নিহত হল। निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंहितं हन्यमानं बलं चैव शुम्भः क्रुद्धो अब्रवीतवचः बलावले पददुस्ते त्वं मा दुर्गे गर्वमावह अन्यशां बलमाश्रित्य युध्यसे याति मानिनी। देव्योवाच एकैवाहं जगत्यत्र द्वितीया काममापरा पश्वैता दुष्टमयैव विश्यन्तो मद्विभूतयः ततः समस्ताः देव्यः ब्राह्मणी प्रमुखालयम् तस्या देव्या तनो जगमुः एकैवाश्रितराम्बिका। देव्योवाच अहं विभूत्या बहुभिरिह रूपैरदास्थिता तत्संहितं मयैकैव तिष्ठामि अजो स्थिरो भवः। ततः बब्रवीते युद्धं दिव्या शुम्भस्य शोभयो पश्यतां सर्वदेवानाम् असुरां च दारुणम् सर्वशैषितैः शस्त्रैः तथा अस्त्रैश्च दारुणैः तयोर्युद्धम् अबुधभूयः सर्वलोकभयङ्करम् दिव्यानि अस्त्राणि शतशो मुमुच यानथाम्बिके
बभञ्जतानि दैत्येन्द्रः तत्प्रतिहातकर्तृभिः मुक्तानि तानि चास्त्राणि विद्यानि परमेश्वरि बभञ्जलिलयैव हुङ्कारमुच्चारणादिभिः ततः सरस्वती देवीम् अच्छादयत सोऽसुरः सापि तत्कूपिता देवी धनुच्छिच्छेदचेषुभिः चिन्ने धनुषि दैत्येन्द्र तथा शक्तिम् अथाददे चिच्छेद देवी चक्रेण तामपश्य करस्थिताम् हताश्व शतदादित्य छिन्नधन्ना विशारति जग्राहमुद्गरम् घोरम् अम्बिका निधनुद्यतः चिच्छेद आपततः तस्य मुद्गरम् निशितैः शरैः तथापि सः अग्रधावत् मुष्टिमुद्यम वेगवान् तमायन्तम् ततो देवी सर्वदैत्यजनेश्वरम् जगत्ताम् पातयामास भित्तासूलेन बक्षसि गतासूपपात बुद्धां देवी शूलाग्रवीक्षत चालयन् शकलां वृद्धिं साब्धिदीपां सपर्वतां ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि जगत्शास्त्रमतीवाप निर्मलं चाभवत् नवः ततो देवगणाः सर्वे हर्षनिर्भरमानसा बहुभूः निहते तस्मिन् गन्धर्वा ललितं जगुः নানাধিক ভাত্রে মৃত্যু বুকে দুঃখে ম্রিয়মান হল প্রতিহিংসা পরায়ণ কুম্ভই বিপুল বিক্রমের দেবীকে আক্রমণ করবে ক্রোধপূর্ণ ভাবে উপরে দেবী করে হে দুর্গা তোমার অহংকার শোভা না পায় তুমি নিজস্ব শক্তির যুদ্ধ করা নাই অন্যান্য দেবীর সাহায্যে যুদ্ধ দেবী এই কথা শুনি স্বেচ্ছায় সকল দেবী ভক্তিকে নিয়ে শরীর বিলীন করি কুম্ভাসুর বুঝাই দিলে এই দেবী সকল আনে তোলা হয় দেবী সন্ধিকার অন্য রূপ অন্য ভক্তিবাদ আরম্ভ হল দেবী আর অসুরর প্রচণ্ড যুদ্ধ দেবী কুল নিক্ষেপ করে কুম্ভ বধ করবে কুম্ভ নিহত হওয়ার ঈশ্বর বোঝা পাতলি গোল স্বর্গমত্ত আকাশ জুড়ি শান্তির মরে প্রবাহিত হল ভুলুক দুলুক আনন্দ উৎসাহের উপসি পড়িল অপ্সরা গন্ধর্ব সকলে আনন্দ নৃত্য গীত করিলে দেবতা সকলে দেবীক স্তুতি করিলে হে দেবী তুমি প্রসন্ন হওয়া তোমার শরণার্থীক তুমি ত্রাণ করা বিশ্বর অধীশ্বরী তুমি প্রসন্ন হয়ে বিশ্বক রক্ষা করা হে গৌরী হে নারায়ণী তুমি মঙ্গলরূপিণী কল্যাণ বিধায়িনী সর্ববিষ্ট দানকারিণী বিপদত আশ্রয় স্বরূপিণী হে ত্রিনয়নী তোমাক নমস্কার হে কাত্যায়নী তোমাক নমস্কার হে দেবী দুর্গা তোমাক নমস্কার नारायणी नमः
पुष्टि सधे धोवे